নমস্কাৰ বন্ধুসকল, আগতে কৈছোঁ ভিডিঅ'টো স্কিপ নকৰিব। তো মই দুআষাৰমান অসমৰ পৰিস্থিতিৰ বিষয়ে ক'বলৈ খুজিছোঁ। বিশেষ সূত্ৰে আমাৰ বানপানী সৃষ্টিটো ক'ৰ পৰা হ'ল অসমত। লাখ লাখ নিবনুৱা, লাখ লাখ মানুহৰ কোটি কোটি সা সম্পদ হেৰাই গ'ল। কতজন মানুহ চকুৰ আগত কক বকাই মৰি গ'ল। কোনো নাই সঁহাৰি দিওঁতা। সেই মুহূৰ্তত কিমান বেদনাদায়ক বুজাইহে বুজি পাব। কিন্তু মূল কাৰণ হ'ল কি, বানপানীৰ সৃষ্টি ক'ৰ পৰা হ'ল, ইমান ডাঙৰকৈ ক'ৰ পৰা আহিল। যিজন অখিল গগৈদেৱক পাগল বুলি আখ্যান দিছিলা, তেখেতেই দেখোন বাৰে বাৰে সকিয়নি দি আছিলে যে এই কয়লাখনিৰ পৰা ভৱিষ্যত বেয়া। সেই কয়লাখনিতেই জলবিস্ফোৰণ হ'ল আৰু সেইকাৰণেই আজি অসম ৰখাতলৈ গ'ল। অসম এফাল ধ্বংস হৈ গ'ল। নোৱাৰে তেওঁলোক আৰু 20-30 বছৰলৈকে উধাৰিবলৈ। ইমান নিকৃষ্ট মানসিকতা আমাৰ অসমত আছে। ডাঙৰ ডাঙৰ মানুহবিলাক, যিসকলৰ তদন্ত অভাৱ, য'ত ভৱিষ্যত বেয়া হ'ব বুলি ভাবিও জানিও তেওঁলোকে সেই কয়লাখনিৰ খনন কাৰ্য বন্ধ কৰিব নোৱাৰিলে, বা গুৰুত্ব অভাৱ। যোৱাকালি এটা ভিডিঅ' পাইছিলোঁ। সেইটো ভিডিঅ'ত কোন এজন মন্ত্ৰী হৈছিল আমাৰ অসমৰে, নামটো পাহৰিছোঁ মই। তেখেতে বহুবাৰ ন'টিছ দিছিল, বহুবাৰ কাগজ দিছিল ওপৰৰ মহলত, কিন্তু গুৰুত্ব নিদিল। আৰু সেই তাৰ ফলতেই আজি জলবিস্ফোৰণ হৈ অসমৰ এফাল শেষ হৈ গ'ল। ইমানখিনি হোৱাৰ পিছতো কিমানজন মানুহ ওলাই আহিলে অসমখনৰ কাৰণে, সেই জনসাধাৰণৰ কাৰণে কিমান গুৰুত্ব দিলে। দেখিছোঁ অলিয়ে গলিয়ে, অঠালি পঠালি সকলোবিলাক সাধাৰণ খাটি খোৱা জনসাধাৰণে দেখোন আগবাঢ়ি গ'ল সহায় কৰিবলৈ। কিন্তু চৰকাৰৰ হাতত বা চৰকাৰে আজিলৈকে তেনে জেগাত ভৰি নিদিল। যিজন অখিল গগৈক এনেকুৱা কিছুমান তৃতীয় শ্ৰেণীৰ মানুহ আছে, থাৰ্ড ক্লাছ, সেই শ্ৰেণীৰ মানুহে অখিল গগৈক মেখেলা পিন্ধাই নচুৱাইছিলে। এতিয়া অখিল গগৈক চেলুট কিয় মাৰিব পৰা নাই? এতিয়া অখিল গগৈলৈ ভয় কৰি আছা? অখিল গগৈয়ে বেয়া কৈছিলে। অখিল গগৈক চুমা বাবা আখ্যা দিয়া। তোমালোক এতিয়া কি কৰি আছা? এতিয়া চুঙাৰ বাদুলি হৈছানে? চকুমুদা কুলি ভাও ধৰি আছা? যিজন অখিল গগৈয়ে সদনত সেইদিনা উত্থাপন কৰোঁতে গটিয়াই লঠিয়াই উলিয়াই পেলাই দিলে, বানপানীৰ বিষয়ে উত্থাপন কৰোঁতে, দাবী কৰোঁতে। তাৰমানে মতলবটো কি? সেই চৰকাৰখনৰ মতলবটো কি? চৰকাৰখনে সকলোবিলাক ভাগি যোৱাটোৱে ভাল পায়, খতম হোৱাটোৱে ভাল পায় নেকি? শাসন কৰা চলেৰে শোষণ কৰাৰ নীতি এৰি দিয়ক। সেইবিলাক কাম নাই। ভাল কাম কৰক, জনপ্ৰতিনিধি হওক, নেক্সট টাইম ভোট লওক। কিন্তু আশা কৰা নাছিলোঁ বহুমূল্যা ভোটটো দি জয়যুক্ত কৰাৰ পিছতো আজি যেন দেখিছোঁ জনসাধাৰণৰ ওচৰত পিঠি পাছ। কোনটো খোজ আগবাঢ়ি পিনি বোকা চুই পাইছে? কোনজন MLA মন্ত্ৰীয়ে গৈছে অখিল গগৈৰ বাহিৰে? যদিও গৈছে বহুৰ পিছত, সহ্য কৰিব নোৱাৰি। ইলেকশ্যনৰ আগত প্ৰধানমন্ত্ৰীও আহে, অমিত শ্বাহো আহে অসমক বুজাবলৈ, উত্তৰ পূৰ্বাঞ্চলটোক বুজাবলৈ, জনসাধাৰণক বুজাবলৈ, ইলেকশ্যনৰ টোপ দিবলৈ, আঁচনি বহু তৈয়াৰ কৰি দেখুওৱা শুনোৱা বিষয় লৈ। কিন্তু এতিয়া প্ৰধানমন্ত্ৰী ক'ত? এতিয়া অমিত শ্বাহ ক'ত? তেওঁলোকে কিয় আহিব পৰা নাই? বিশেষ যেন ব্যক্তিয়েহে বাহিৰৰ পৰা সহায় কৰি আছে। যিদৰে ছলমান খানেও পাইছেহি, আৰু বহু ব্যক্তি আছে, নামবিলাক মোৰ ইমান মনত নাই, বাহিৰৰ পৰা বহুতে হেল্প কৰি আছে। এতিয়া
এই মানুহখিনি পাৰিবনে উদ্ধাৰ হ'বলৈ? আজি 10 বছৰ 20 বছৰ পিছত নোৱাৰে কেতিয়াও। তেনে হাই সম্পত্তি সকলো শেষ। কেৱল মাত্ৰ ধৰ্মক লৈ ৰাজনীতি কৰিলে জাতিভেদ আনি থাকিলেই নহ'ব। অসমখনত প্ৰকৃততে কি ঘটিছে, কি ৰেহ ৰূপ, কি ঘটনা হৈছে তাৰ ওপৰত গুৰুত্ব দিয়ক। আৰু কয়লা খনিৰ বিষয়টো যদি চৰকাৰে যদি বন্ধ কৰিব নোৱাৰে, জনসাধাৰণৰ হাতত তুলি দিয়ক। চাওক আমি জনসাধাৰণে বন্ধ কৰিব পৰা বিধি ব্যৱস্থা আছে নে নাই। ধন্যবাদ বন্ধুসকল। ভিডিঅ'টো বঢ়োৱা আৱেগতে কৈছোঁ। যদি কোনোবাই চাই ভাল পায় নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিব, আৰু বেয়া পালেও আঙুলি টুৱাই দিব। ঠিক আছে।